নেক্সট কুৱেশ্যন নম্বৰ 12 বৰ্মন বংশৰ দুজন ৰজাৰ নাম লিখা। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি BA 4th সেমিষ্টাৰৰ হিষ্টৰী মেজৰৰ হিষ্টৰী অফ আছাম আপ টু 1826 তাৰ দ্বিতীয় ইউনিটৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিছো। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। কুৱেশ্যন নম্বৰ 1 বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 2 শশাংক কোন আছিল? উত্তৰ শশাংক আছিল 7ম শতিকাৰ প্ৰাচীন বংগৰ প্ৰথম স্বাধীন আৰু সাৰ্বভৌমত্ব হিন্দু ৰজা। তেওঁ গৌড় ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 3 থানেশ্বৰৰ ৰজাজনৰ নাম কি আছিল? উত্তৰ সৰ্বধন। নেক্সট কুৱেশ্যন নম্বৰ 4 হিউনচাং কোন আছিল? উত্তৰ হিউনচাং চীনা ভ্ৰমণকাৰী বৌদ্ধ ভিক্ষু আছিল। নেক্সট কুৱেশ্যন নম্বৰ 5 হিউনচাং কেতিয়া কামৰূপলৈ আহিছিল? উত্তৰ খ্ৰীষ্টাব্দ 1643 চনত হিউনচাং ভাস্কৰ বৰ্মনৰ নিমন্ত্ৰণ ৰক্ষা কৰি কামৰূপলৈ আহিছিল। নেক্সট কুৱেশ্যন নম্বৰ 6 নিদানপুৰ তাম্ৰলিপি ক'ত উদ্ধাৰ হৈছে? উত্তৰ বাংলাদেশৰ চিলেট জিলাৰ নিদানপুৰ গাঁৱত উদ্ধাৰ হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 7 শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ শালস্তম্ভ। নেক্সট কুৱেশ্যন নম্বৰ 8 পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ বাৰখন পাল। নেক্সট কুৱেশ্যন নম্বৰ 9 সজৰ বৰ্মনৰ লিপি ক'ত উদ্ধাৰ হৈছে? উত্তৰ তেজপুৰত। নেক্সট কুৱেশ্যন নম্বৰ 10 বাৰখনক দান কৰা ভূমি কোন শ্ৰেণীৰ মাটি আছিল? উত্তৰ দান দিয়া মাটিবোৰ কৰমুক্ত আছিল। নেক্সট কুৱেশ্যন নম্বৰ 11 কুপুলি উপত্যকাৰ দুখন ৰাজ্যৰ নাম লিখা। উত্তৰ নম্বৰ 1 ডবকা ৰাজ্য, নম্বৰ 2 কছাৰী ৰাজ্য। নেক্সট কুৱেশ্যন নম্বৰ 12 বৰ্মন বংশৰ দুজন ৰজাৰ নাম লিখা। উত্তৰ নম্বৰ 1 পুষ্য বৰ্মন, নম্বৰ 2 ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 13 শালস্তম্ভ বংশৰ দুজন ৰজাৰ নাম লিখা। উত্তৰ নম্বৰ 1 শালস্তম্ভ, নম্বৰ 2 সজৰ বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 14 পাল বংশৰ দুজন ৰজাৰ নাম লিখা। উত্তৰ নম্বৰ 1 ধৰ্মপাল, নম্বৰ 2 জয়পাল। নেক্সট কুৱেশ্যন নম্বৰ 15 প্ৰাচীন অসমৰ দুবিধ কৰৰ নাম লিখা। উত্তৰ নম্বৰ 1 বাণিজ্যিক কৰ, নম্বৰ 2 সম্পত্তি কৰ, নম্বৰ 3 সাময়িক কৰ। নেক্সট কুৱেশ্যন নম্বৰ 16 কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰোৱা কামৰূপৰ ৰাজকুমাৰী গৰাকীৰ নাম লিখা। উত্তৰ অমৃত প্ৰভা। নেক্সট কুৱেশ্যন নম্বৰ 17 চি.ইউ.কি নামৰ গ্ৰন্থখন কোনে লিখিছিল? উত্তৰ হিউনচাং। নেক্সট কুৱেশ্যন নম্বৰ 18 প্ৰাচীন অসমৰ কোনটো ৰাজবংশৰ ৰাজধানী হাৰুপ্ৰেশ্বত আছিল? হাৰুপ্ৰেশ্বৰৰ বৰ্তমান নাম কি? উত্তৰ শালস্তম্ভ বংশ। বৰ্তমান হাৰুপ্ৰেশ্বৰৰ নাম হ'ল তেজপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 19 হাৰুপ্ৰেশ্বত কোনে ৰাজধানী নিৰ্মাণ কৰিছিল? উত্তৰ সজৰ বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 20 শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল? নেক্সট কুৱেশ্যন নম্বৰ 21 প্ৰাচীন অসমৰ দুটা ৰাজকীয় অনুষ্ঠানৰ নাম লিখা। উত্তৰ নম্বৰ 1 অভিষেক উৎসৱ, নম্বৰ 2 অশ্বমেধ যজ্ঞ। নেক্সট কুৱেশ্যন নম্বৰ 22 অশ্বমেধ যজ্ঞ সম্পন্ন কৰা প্ৰথম বৰ্মন বংশীয় ৰজা কোন আছিল? উত্তৰ মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 23 বৰ্মন বংশৰ শেষ ৰজা কোন আছিল? উত্তৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 24 ভাস্কৰ বৰ্মনৰ দুখন লিপিৰ নাম লিখা। উত্তৰ নম্বৰ 1 ডুবি লিপি, নম্বৰ 2 নিদানপুৰ লিপি। নেক্সট কুৱেশ্যন নম্বৰ 25 পাল বংশৰ শেষ ৰজা কোন আছিল? উত্তৰ জয়পাল। নেক্সট কুৱেশ্যন নম্বৰ 26 পাল বংশৰ দুটা লিপিৰ নাম লিখা। উত্তৰ নম্বৰ 1 বৰগাঁও লিপি, নম্বৰ 2 শুৱালকুছি লিপি। নেক্সট কুৱেশ্যন নম্বৰ 27 প্ৰাচীন অসমৰ প্ৰশাসনৰ আটাইতকৈ ডাঙৰ গোটটো কি আছিল? উত্তৰ ভক্তি। নেক্সট কুৱেশ্যন নম্বৰ 28 প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসনৰ আটাইতকৈ সৰু গোট কি আছিল? উত্তৰ গাঁও। নেক্সট কুৱেশ্যন নম্বৰ 29 কুৰুক্ষেত্ৰৰ যুদ্ধ কাৰ কাৰ মাজত আৰম্ভ হৈছিল? উত্তৰ কৌৰৱ আৰু পাণ্ডৱৰ মাজত।
নেক্সট কুৱেশ্যন নাম্বাৰ 30 প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ মহীৰ্গ দানৱ। নেক্সট কুৱেশ্যন নাম্বাৰ 31 ভয়ম বংশ বুলি কোনটো বংশক আখ্যা দিয়া হয়? উত্তৰ আৰ্য বংশ। নেক্সট কুৱেশ্যন নাম্বাৰ 32 নৰকাসুৰ বংশক ভয়ম বংশ নাম কিয় দিয়া হৈছিল? উত্তৰ ধৰতী বা ভূমিৰ সন্তান কাৰণেই তেওঁৰ বংশক ভয়ম বংশ নাম দিয়া হৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 33 কামাখ্যা মন্দিৰটো কোনে পুনৰ্নিৰ্মাণ কৰিছিল? উত্তৰ কোচ ৰজা নৰনাৰায়ণে। নেক্সট কুৱেশ্যন নাম্বাৰ 34 প্ৰাগজ্যোতিষপুৰৰ অৰ্থ কি? উত্তৰ পূব ফালৰ গ্ৰহ নক্ষত্ৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 35 এলাহাবাদ লিপি কোনে ৰচনা কৰিছিল? উত্তৰ সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন নাম্বাৰ 36 কপলী যমুনা উপত্যকা বৰ্তমান ক'ত অৱস্থিত? উত্তৰ অসমৰ নগাঁও জিলাত। নেক্সট কুৱেশ্যন নাম্বাৰ 37 হৰ্ষ চৰিত্ৰ কোনে লিখিছিল? উত্তৰ বাণভট্টৰ। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল আমাৰ দ্বিতীয় ইউনিটৰ 1 আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰ। নেক্সট ভিডিঅ'ত আমি দ্বিতীয় ইউনিটৰ দীঘল প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তাৰ বাবে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।